এডিআৰই ফৰ্থ গ্ৰেডত অকল ঝাৰু মাৰিব দিয়ে, তাতকৈ বেলেগ একো কাম নাথাকে। এডিআৰই যিসকলে ফৰ্থ গ্ৰেডত পাইছে ন, এতিয়া অকল ঝাৰু মাৰিব লাগিব, বেলেগ একো কাম কৰিব নোৱাৰে। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি আছিলে যে বা আপুনি এডিআৰইৰ কাৰণে কেনেকৈ পঢ়িছিলে, এডিআৰইত কেনেকৈ চাকৰি পালে, এডিআৰইত কি চাকৰি ডিপাৰ্টমেণ্টত পালে, কি চাকৰি কৰি আছে, কিমান চেলাৰী, আপুনি কেনেকৈ মানে প্ৰস্তুতি চলাইছিল, যিহেতু আপোনাৰ বাচ্চা আছিল, আপুনি কেনেকৈ পঢ়িছিল, এতিয়া এডিআৰইত পঢ়ি আছে যে আপোনাৰ ডিউটি কেতিয়া যায়, ভিডিঅ' কেতিয়া বনায়, মানে বহুতো ধৰণৰ তেনেকুৱা প্ৰশ্ন মোক সুধি আছে। আৰু বিশেষকৈ এটা প্ৰশ্ন সুধি আছে যিসকলে এতিয়া নতুনকৈ এডিআৰই ফৰ্থ গ্ৰেডত চাকৰি পাইছে, তেওঁলোকে মোক সুধি আছে যে বা আপোনাক কি কাম কৰিব দিয়ে, মানে আপুনি কেনেকুৱা ধৰণৰ কামবোৰ স্কুলত কৰিব লাগে, মানে ফৰ্থ গ্ৰেড মানে কি কেৱল অকল আপোনাক ঝাৰুকে মানে ঝাৰু মৰা কিবা কৰা সেইবোৰ কৰিব দিয়ে নেকি, মানে ধৰি লওক স্কুল চাফা কৰা সেইবোৰ কৰিব দিয়ে নে, মানে অফিচটো চাফা কৰা, চাহ দিয়া, পানী দিয়া সেইবোৰ কৰিব দিয়ে নি আপোনাক, তেনেকৈ মানে বহুতে মোক সুধি আছিলে। মই ভাবিলো কি আজি ভিডিঅ' যোগে মই সকলোকে কথাখিনি জনাই দিওঁ। নমস্কাৰ, মোৰ নাম মমতাজ দাস। মোৰ আজি নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ, যিহেতু মই কথাখিনি বহুত আছে কিন্তু একদম কম সময়ত মই শেষ কৰিম বুলি ভাবিছোঁ, কিন্তু কিমানখিনিলৈকে হৈ নাজানো, কিন্তু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া বহুতে মোক সুধি আছিলে যে বা আপুনি এডিআৰইত মানে কেনেকৈ প্ৰস্তুতি কৰিছিলে। মই এডিআৰইৰ কাৰণে প্ৰস্তুতি কৰিছিলোঁ 2022 চনত, যেতিয়া মোৰ ফৰ্ম ফিল আপ হৈছিলে। তাৰপিছতে মোৰ অকণমানি বাচ্চা এটা আছিলে তেতিয়া, যাৰ কাৰণে মই দিনত সময় দিব নোৱাৰোঁ। সি যেতিয়া শুৱে মই তেতিয়া সময় দিব পাৰোঁ, আৰু যেতিয়া মোৰ ল'ৰাটো যেতিয়া শুই যায় তেতিয়া মই পঢ়োঁ মানে কিতাপ পঢ়াটো মোৰ তেনেকৈ বিশেষ ইমান বেছি সময় দিয়া নাছিলোঁ। মই খুব ইউটিউবত চাইছিলোঁ, ইউটিউবত অনলাইন ক্লাছ কিছুমান আছিলে সেইবোৰ চাইছিলোঁ, ৰিজনিং চাইছিলোঁ, অংক কিবা কিবি তেনেকৈ বিভিন্ন ধৰণৰ বস্তুবোৰ মই তেনেকৈ চাই আছিলোঁ। চাই আগষ্টত যেতিয়া পৰীক্ষা হৈছিলে, পৰীক্ষালৈকে মই জেনেৰেল নলেজ সিমান চোৱা নাছিলোঁ, কিন্তু জেনেৰেল নলেজ বহুত কুৱেশ্যন আহে। জেনেৰেল নলেজৰ প্ৰায় 60টামান প্ৰশ্ন আহিছিল। জেনেৰেল নলেজৰ কাৰণে বহুত পঢ়িব লাগে, কিন্তু মই যিহেতু মোৰ সৰু ল'ৰা আছিলে কাৰণে মই জেনেৰেল নলেজ ইমান পঢ়া নাছিলোঁ, কিন্তু মই ইংলিছত আৰু ৰিজনিং আৰু অংক আগৰ পৰাই অকণ মানে কেতিয়াবা এনেই আগত হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছত চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিম বুলি ভাবি কিনি মই এনেই কিছুমান কৰি আছিলোঁ কাৰণে তাৰ কিছুমান প্ৰেক্টিচ আছিলে, কিন্তু জেনেৰেল নলেজৰ প্ৰেক্টিচ মোৰ একদমেই নাছিলে। কাৰণ জেনেৰেল নলেজ পঢ়িবলৈ বহুতখিনি বাতৰি কাকত চাব লাগিব বা বিভিন্ন ধৰণৰ নিউজ, বিভিন্ন দেশৰ নিউজ বা বৰ্তমান হৈ থকা ঘটনাবোৰ সেইবোৰ বিষয়ে জানিব লাগিব। তেনেকুৱা ধৰণৰ প্ৰশ্নও বহুত আহে, সেইখিনি মই ইমান চোৱা নাছিলোঁ। কিন্তু মই ৰিজনিং আৰু অংক তাৰপিছত ইংৰাজী সেইখিনিত মই আপোনাৰ পাৰিছিলোঁ কাৰণে, যিহেতু জিকেও অকণমান আহি গ'ল আৰু যিকেইটা জানো আৰু কিন্তু বিশেষকৈ সেই তিনিটাত মই ভালকৈ নম্বৰ পালোঁ কাৰণে মই এডিআৰইত চিলেক্ট হ'লোঁ বুলি ভাবোঁ। তাৰপিছত এডিআৰইত চিলেক্ট হোৱাৰ পিছতে ভাইভা ৰিটেন টেষ্ট মানে চিলেক্ট হোৱাৰ পিছত ভাইভাৰ কাৰণে মাতিলে গুৱাহাটী খানাপাৰাত, ভাইভা দিবলৈ গ'লোঁ। ভাইভাটো কুৱেশ্যন সুধিছে, যদি ভাইভা কুৱেশ্যনকেইটা জানিব বিচাৰে কমেণ্ট কৰিব, মই জনাম। কিন্তু ভাইভা পাছ কৰাৰ পিছত মে' মাহত যেতিয়া ৰিজাল্ট দিলে 4 তাৰিখে 2023 চনৰ মে' 4 তাৰিখে ৰিজাল্ট দিয়াৰ পিছত কোৱালিফাইড হ'লোঁ চাকৰিৰ কাৰণে। তাৰপিছত মে' কেইদিনমানৰ পিছতে মে' লাষ্টলৈ এপইণ্টমেণ্ট আহিলে। এপইণ্টমেণ্ট অহাৰ পিছতে কোন স্কুলত পাইছোঁ, মানে মই যিহেতু ছেকেণ্ডেৰী স্কুল মই স্কুলত পাইছিলোঁ। স্কুলত পোৱাৰ কাৰণে মোৰ কিছুমানে অফিচত পাইছে, কিছুমানে এগ্ৰিকালচাৰত পাইছে, কিছুমানে ভেটেনাৰীত পাইছে, বহুতো পষ্টত পাইছে। কিন্তু সেই পোৱাৰ পিছত বহুতে মোক সুধি আছে বা বোলে স্কুলত কি মানে ধৰণৰ কাম কৰিব লাগে। এতিয়া কথাটো হ'ল কি, স্কুলত তোমাৰ পোষ্ট কেইবাটাও থাকে, চকীদাৰৰ থাকে, লাইব্ৰেৰিয়াৰ থাকে, লাইব্ৰেৰী কিবা এটেণ্ডেণ্ট হিচাপে সেনেকৈ থাকে, তেনেকৈ বিভিন্ন ধৰণৰ পোষ্ট থাকে ফৰ্থ গ্ৰেডত। তাৰে যোনটোত চিলেক্ট হয় আপুনি সেইটো কামেই কৰিব লাগিব। মই যিহেতু চিলেক্ট হৈছিলোঁ, মোৰ এতিয়া এনেকুৱা হ'ল মানে ধৰি লওক লাইব্ৰেৰিয়াৰ হিচাপে যদি চিলেক্ট হৈছিলোঁ, সকলো কাম কৰিব লাগে। স্কুলত ফৰ্থ গ্ৰেড বুলি ক'লে মানে আপুনি সকলো কাম কৰিবই লাগিব। আপোনাৰ মানে একো সেনেকুৱা নহয় যে এইটো বাছি ল'ব সেইটো বাছি ল'ব, মানে তেনেকুৱা নহয়। স্কুলত ফৰ্থ গ্ৰেড বুলি ক'লে সকলো কাম কৰিব লাগিব। এতিয়া যদি তোমাক কোনোবাই এনেও কয় বোলে এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে, এইটো কৰিব লাগে, সেইটো কৰিব, সেনেকুৱা নহয়। মানে সকলো স্কুলত সকলো কাম নাথাকে, কিছুমান স্কুলত কম কাম, কিছুমান স্কুলত বেছি কাম। কিন্তু আমাৰ এতিয়া ধৰি লওক কাম তেনেকৈ আমাৰ কেইবাজনো মানুহ আছোঁ ফৰ্থ গ্ৰেডত, আমি 4জন আছোঁ। আমাৰ কামবোৰ ভাগ আমি ধুনীয়াকৈ কৰি থাকোঁ, নিজৰ কামবোৰ সকলোৱে কৰি আছোঁ। কিছুমান স্কুলত ফৰ্থ গ্ৰেডৰ মানুহ কম হ'লে অকণমান কামৰ প্ৰেছাৰটো থাকিব পাৰে, কিন্তু হ'লেও টেনশ্যন নাই, যিহেতু চৰকাৰে দিছে, সম্পূৰ্ণ নিকাভাৱে দিছে, সকলোৱে আমি কৰিব লাগিব, হয়নে? কিছুমানে খালি কৈ থাকে দেই, এই ফৰ্থ গ্ৰেডৰ চাকৰি চাহ দিব লাগে, ফৰ্থ গ্ৰেডৰ চাকৰি ঝাৰু মাৰিব লাগে, সেইবোৰ সম্পূৰ্ণ মিছা কথা। কাৰণ যিকোনো এটা চাকৰিত আপুনি যোনটো গ্ৰেডত চাকৰি পাইছে, আপুনি যদি ফৰ্থ গ্ৰেড পাইছে আপুনি ফৰ্থ গ্ৰেডৰ কামখিনিয়ে কৰিব লাগিব, আপোনাক থাৰ্ড গ্ৰেডৰ কাম কৰিব নিদিয়ে। আৰু যদি আপুনি থাৰ্ড গ্ৰেডত পাইছে আপোনাক থাৰ্ড গ্ৰেডৰ কামেই কৰিব, আপোনাক ফৰ্থ গ্ৰেডৰ কাম কৰিব নিদিয়ে, হয়নে? ঠিক তেনেকৈ মই যদি ফৰ্থ গ্ৰেডত চাকৰি পাই যদি মই থাৰ্ড গ্ৰেডৰ কাম কৰিবলৈ আশা কৰি থাকোঁ, হ'ব জানো? কেতিয়াও নহ'ব। ফৰ্থ গ্ৰেড মানে মই ফৰ্থ গ্ৰেডে কৰিব লাগিব।
ঠিক তেনেকৈ বহুতে মানে সেই কথাটো মোক চিন্তা কৰি ফেচবুকতো বহুত মেছেজ দিছিলে, ইউটিউবতো বহুতে কৈছে বোলে মানে বা আপুনি কেনেকৈ ধৰণৰ কামবোৰ কৰে। সেইবোৰ আৰু স্কুল এখনত যেতিয়া তোমালোকে পঢ়িছিলা জানাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কি কাম কৰে, সেই তেনেকুৱা ধৰণৰ কামবোৰ কৰিব লাগিব। আৰু বিশেষ মানে তেনেকৈ আৰু নকওঁ, যিসকলে কৰি আছে তেওঁলোকে গম পায় আৰু যিসকলে দেখি আছে তেওঁলোকেও গম পায় বেছিকৈ, কাৰণ সকলো ক্ষেত্ৰত বেলেগ। কিছুমান স্কুলত বহুত কাম থাকে, কিছুমান অফিচত বহুত কাম থাকে, কিছুমান ধৰি লওক যিকোনো অফিচতে কিছুমান অফিচত বহুত কাম থাকে, কিছুমানত বহুত কাম নাথাকে। আৰু যিসকলৰ কাম থাকে তেওঁলোকেতো কৰিবই লাগিব, আৰু যিসকলৰ নাথাকে তেতিয়া নকৰিলেও হৈ যায়। তেনেকুৱা আৰু কিছুমানৰ কম কাম, কিছুমানৰ বেছি কাম, তেনেকুৱা ধৰণৰ। সেইটো কাৰণে কৈছোঁ এতিয়া ADREত যিসকলে চিলেক্ট হৈছে, যিটো অফিচত চিলেক্ট হৈছে, তোমালোকে অকণমানো টেনশ্যন নল'বা, সকলো অফিচ একেই নহয়। এতিয়া আমাৰ লগতে পোৱা কিছুমান আছে, তেওঁলোকৰ কামবোৰ একদম আৰাম, ফিল্ডত যায় আৰু আহে, মানে অলপ আৰাম আৰু আমাতকৈ। কিছুমান ফৰ্থ গ্ৰেডত বহুত যি কাম কৰিব লাগে, কিছুমান ফৰ্থ গ্ৰেডৰ চাকৰিত সিমান যি কাম কৰিব নালাগে। বেলেগ বেলেগ সকলোৱে ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ, যেতিয়া কামো বেলেগ বেলেগ হৈ যায়, হয়নে? সেইটো কাৰণে আপোনালোকে মনত ভাবি থাকিব কি কৰিব, কি মুঠতে চৰকাৰে নিকাভাৱে আপোনালোকে চাকৰিটো দিছে, আমি কৰিব লাগে, ধুনীয়াকৈ দৰমহা দিছে, ল'ব লাগে, সকলোৱে ধুনীয়াকৈ আমি কৰিব লাগে। চৰকাৰখনক ধন্যবাদ জনাব লাগে, কাৰণ চৰকাৰে যে এটকাও পইচা নোলোৱাকৈ যে সম্পূৰ্ণ নিকা মেধাৰ ভিত্তিত যে চাকৰি এটা দিছে, তাৰ কাৰণে আমি সকলোৱে চৰকাৰলৈ ধন্যবাদ জনাব লাগে। সেইকাৰণে কি কাম কৰিব লাগিব, কেনেকুৱা কৰিব লাগিব সেইটো মেটাৰ নকৰে, কামৰ কোনো সৰু বৰ নাই। আমি যিকোনো কাম কৰি আমি দুপইচা ইনকাম কৰাটোৱে মেইন কথা। এটা চৰকাৰীভাৱে মেধাৰ ভিত্তিত যদি চাকৰি এটা পাইছে, তাত কি কাম হ'ব সেইটো কথা নহয়, আমি কেনেকৈ কাম কৰিব পাৰিম, কেনেকৈ আমি ঘৰখন চলাম, কেনেকৈ আমি তাৰপৰা নিকাভাৱে পালোঁ, সেইটোৱে মেইন কথা। এতিয়া তোমালোকে চৰকাৰক ধন্যবাদে দিব লাগে যে চৰকাৰে আমাক ইমান নিকাভাৱে স্বচ্ছভাৱে চাকৰি এটা দিছে। আমি তাৰপিছতো যে 1 মাহ পিছতে আপোনালোকক দৰমহা পাবই। যদি আপোনালোকে মাহটোৰ ভিতৰতে জইন কৰে, সিটো মাহত আপোনালোকে দৰমহা পাবই, চৰকাৰে দৰমহা দিবই। চৰকাৰখনত এতিয়া বৰ্তমান যিখন চৰকাৰ চলি আছে, খুবেই নিকাভাৱে চাকৰি দিছে সকলোৱে কৰিব লাগে ধুনীয়াকৈ। দৰমহাৰ কথা চিন্তা নকৰিব একদম। আমি জইন কৰিছোঁ জুনত 1 তাৰিখে জইন কৰিছোঁ, জুলাই 1 তাৰিখে আমি দৰমহা পাইছোঁ। সেইটো কাৰণে আমি চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ নিকাভাৱে চাকৰিটো দিলে আৰু ইমান ধুনীয়াকৈ দৰমহা দিছে, সকলোকে তাৰিখে দি আছে, ধুনীয়াকৈ সকলোৱে চলি আছে। সকলোলৈ মই কথাখিনি সকলোকে জনাই দিলোঁ, মোৰ যিখিনি ক'ব লগা আছিলে। আৰু যদি কিবা থাকি গ'ল বা আপোনালোকে যদি আৰু কিবা জানিব বিচাৰে মোক কমেণ্ট কৰিব, মই সকলোকে জনাম। ধন্যবাদ।